2026 চনৰ নিৰ্বাচন আৰু 2026 নিৰ্বাচন কাক পছন্দ কৰিব, কোনে কিমান কাম কৰিলে তাকে লৈ আমি আহি যেহেতু হোটেলত যিটো চৰ্চা চলে, আমাৰ চাহ মেল চৰ্চা বুলি কয়, আমি চাহ মেলত আহিছিলো আৰু আজি আহি মানে কেইজনমানক ভোটাৰ ৰাইজক লগ পাইছো আৰু ভোটাৰ ৰাইজে কি কয় এই 2026 নিৰ্বাচনৰ আগমুহূৰ্তত এই যোৱা 5টা বছৰ বা যোৱা 10 বছৰে বিজেপি চৰকাৰে কিমান উন্নয়ন কৰিলে, এই উন্নয়নৰ যি আঁচনি, এই আঁচনিবিলাক আমাৰ সংখ্যালঘু অঞ্চলত সকলোৱে ৰূপায়ণ পাইছেনে, এই বিষয়ে আমাৰ আলোচনা কৰি মূলত উপস্থিত আছে এই অঞ্চলৰ এজন নাগৰিক। আপোনাক স্বাগতম জনাইছো আমাৰ চামেল আড্ডালৈ। হয়, মই আপোনালোকক এটা কথাই কম, মানে যিটো অভিযোগ বিজেপি চৰকাৰৰ ওপৰত, যিটো যে সংখ্যালঘু অধ্যুষিত অঞ্চলত যিখিনি উন্নয়ন হ'ব লাগে, এইটো সঁচা কথা মানিব লাগিব যে আপোনাৰ যিকোনো আঁচনিৰ ক্ষেত্ৰতে হওক, আমাৰ মানে সংখ্যালঘু এৰিয়াত যেনেকুৱা মানে আপোনাৰ জনগাঁথনি যেনেকুৱা, যিখিনি মানে এই সংখ্যালঘু এলেকা বাহিৰত গ'লে আপোনাৰ যে য'ত আপোনাৰ যে এই আপুনি খেতি পথাৰত যদি যায়, আমি দেখা পাইছো বহুত আমাৰ ৰূপৈহাট এলেকা, বটদ্ৰৱা সমষ্টি হওক আৰু আশে-পাশে যিমানকেইটা সমষ্টি আছে, আমি কৈছো যে খেতি পথাৰৰ ৰাস্তাবিলাকো আজিকালি পকী হৈ আছে। কিন্তু আমাৰ অঞ্চলৰ যিখিনি ৰাস্তা ঘাটৰ কাম সংখ্যালঘু এলেকাৰ কাৰণে মোৰ এইটো অনুভৱ হৈছে যে আমাৰ মাইনৰিটি এৰিয়া হোৱাৰ কাৰণে ইয়াত তেনেকুৱা উন্নয়ন হোৱা নাই। বিজেপি চৰকাৰে যিমানখিনি উন্নয়নমূলক কাম দিছে বা যি উন্নয়নৰ ঢোল কিছু হৈছে, মানে মোৰ এইটো অনুভৱ হৈছে যে বহুত কম হৈছে, যে এইটো আমাৰ বিধায়ক মহোদয় ভালকে ক'ব পাৰিব যে বেলেগ এটা সমষ্টিত আমি যাওঁ, তুলনামূলক দেখা যায় যে তাত তেনেকুৱা উন্নতি হৈছে। একেখন চৰকাৰে তেখেততো আঁচনি চব একে প্ৰকাৰে হৈছে, আমাৰ ইয়াত তেনেকুৱা দেখা নাই। 2026 চনৰ নিৰ্বাচন আৰু 2026 নিৰ্বাচন কাক পছন্দ কৰিব, কোনে কিমান কাম কৰিলে তাকে লৈ আমি আহি যেহেতু হোটেলত যিটো চৰ্চা চলে, আমাৰ চাহ মেল চৰ্চা বুলি কয়, আমি চাহ মেলত আহিছিলো আৰু আজি আহি মানে কেইজনমানক ভোটাৰ ৰাইজক লগ পাইছো আৰু ভোটাৰ ৰাইজে কি কয় এই 2026 নিৰ্বাচনৰ আগমুহূৰ্তত এই যোৱা 5টা বছৰ বা যোৱা 10 বছৰে বিজেপি চৰকাৰে কিমান উন্নয়ন কৰিলে, এই উন্নয়নৰ যি আঁচনি, এই আঁচনিবিলাক আমাৰ সংখ্যালঘু অঞ্চলত সকলোৱে ৰূপায়ণ পাইছেনে, এই বিষয়ে আমাৰ আলোচনা কৰি মূলত উপস্থিত আছে এই অঞ্চলৰ এজন নাগৰিক। আপোনাক স্বাগতম জনাইছো আমাৰ চামেল আড্ডালৈ। হয়, মই আপোনালোকক এটা কথাই কম, মানে যিটো অভিযোগ বিজেপি চৰকাৰৰ ওপৰত, যিটো যে সংখ্যালঘু অধ্যুষিত অঞ্চলত যিখিনি উন্নয়ন হ'ব লাগে, এইটো সঁচা কথা মানিব লাগিব যে আপোনাৰ যিকোনো আঁচনিৰ ক্ষেত্ৰতে হওক, আমাৰ মানে সংখ্যালঘু এৰিয়াত যেনেকুৱা মানে আপোনাৰ জনগাঁথনি যেনেকুৱা, যিখিনি মানে এই সংখ্যালঘু এলেকা বাহিৰত গ'লে আপোনাৰ যে য'ত আপোনাৰ যে এই আপুনি খেতি পথাৰত যদি যায়, আমি দেখা পাইছো বহুত আমাৰ ৰূপৈহাট এলেকা, বটদ্ৰৱা সমষ্টি হওক আৰু আশে-পাশে যিমানকেইটা সমষ্টি আছে, আমি কৈছো যে খেতি পথাৰৰ ৰাস্তাবিলাকো আজিকালি পকী হৈ আছে। কিন্তু আমাৰ অঞ্চলৰ যিখিনি ৰাস্তা ঘাটৰ কাম সংখ্যালঘু এলেকাৰ কাৰণে মোৰ এইটো অনুভৱ হৈছে যে আমাৰ মাইনৰিটি এৰিয়া হোৱাৰ কাৰণে ইয়াত তেনেকুৱা উন্নয়ন হোৱা নাই। বিজেপি চৰকাৰে যিমানখিনি উন্নয়নমূলক কাম দিছে বা যি উন্নয়নৰ ঢোল কিছু হৈছে, মানে মোৰ এইটো অনুভৱ হৈছে যে বহুত কম হৈছে, যে এইটো আমাৰ বিধায়ক মহোদয় ভালকে ক'ব পাৰিব যে বেলেগ এটা সমষ্টিত আমি যাওঁ, তুলনামূলক দেখা যায় যে তাত তেনেকুৱা উন্নতি হৈছে। একেখন চৰকাৰে তেখেততো আঁচনি চব একে প্ৰকাৰে হৈছে, আমাৰ ইয়াত তেনেকুৱা দেখা নাই।